নতুন বছৰ বুলি সকলোৰে ফুৰাৰ হেঁপাহ থাকে। আমি ইয়াৰ ব্যতিক্ৰম নহয়। মোৰ বন্ধু কেইজনক লগত লৈ আমি ওলালো উজনি অসমলৈ। অহা যোৱা প্ৰায় 800 কিলোমিটাৰ দূৰৰ এটি দীঘলীয়া যাত্ৰাৰ কিছু সুন্দৰ ৰসাল মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে মই এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। নলবাৰীৰ পৰা আৰম্ভ হোৱা আমাৰ যাত্ৰা গৈ গৈ পালে কাজিৰঙাৰ মাজমজিয়া আৰু 20-30 স্পীডত আমাৰ গাড়ী আগবাঢ়িল যোৰহাট অভিমুখে। আৰু উজনি অসম আহি যদি আমি বোকাখাটৰ পেৰাৰ সোৱাদ নলওঁ তেতিয়াহ'লে আমাৰ যাত্ৰা আধৰুৱা হ'ব, নহয় জানো? গতিকে আমি এমবিজ হোটেলৰ পৰা কেইটামান পেৰা লৈ আমি আৰম্ভ কৰিলোঁ পুনৰ যাত্ৰা যোৰহাটলৈ। চেফ ভাই নাও এই আমাৰ প্ৰফেচনেল ব্লগাৰ আহিছে। তুই পুৰা প্ৰফেচনেল ব্লগ কৰিলে নাও আমাৰ প্ৰফেচনেল ব্লগাৰ। কি বনাইছ? তো এইটো সিম্পল और মছলা আছে, কিন্তু ক্যাপসিকাম আলু আছে, টমেটো আছে, সব আছে ন। চিকেনটো মেৰিনেট কৰি লৈছো প্ৰথম 1 or 2 hours, দেন বাকি গোটেইবোৰ নেচাৰেল ইনগ্ৰেডিয়েন্টস আছে। আৰু এই ঘৰটোতে আমি ৰাতিটো কটালো যোৰহাটত। আৰু এতিয়া আমি যাবলৈ ওলাইছো শিৱসাগৰ। আৰু এই ভিডিঅ'টিত মই যিমানখিনি পাৰো ইতিহাসক অকণমান সোঁৱৰাম, ইতিহাসেনো কি কৈছে যোৰহাট আৰু শিৱসাগৰৰ ওপৰত। গতিকে আহক ইতিহাসক সন্মুখত ৰাখি আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। কেনেকুৱা আগতে আহিছেনে নাই? আগতে মই অহা নাই, এই ফাৰ্ষ্ট টাইম শিৱসাগৰ প্ৰথম। আৰু ৰেডি আমাৰ ছাৰ আগতে অহা গৈছে না? দুবাৰ। এই থাৰ্ড টাইম ন? এই থাৰ্ড টাইম ন? অ'কে। আৰু এইজনে হৈছে মেইন মানুহ ৰাজ। আৰু ৰাজৰ গাড়ীখন নহ'লে হয়তো আমি ইমান সুন্দৰকৈ আহিব নোৱাৰিলোহেঁতেন। আৰু এইগৰাকী হৈছে আমাৰ আকিব ভাইজান। আকিব ভাইজান আমাৰ গৌৰৱ, কাৰণ নলবাৰীৰ পৰা গৈ যোৰহাটত এতিয়া পোষ্ট ডক্টৰেটৰ কাম কৰি আছে তেওঁ। আৰু তেওঁৰ ৰুমতে আমি ৰাতিটো কটালো। আলি আৰু জান বহুত আছে ন। এতিয়া আমি তৰাজানৰ পৰা ওলালো। জান বহুত আছে নেকি ইয়াতে? সকলোবোৰ মৰমৰ, মানে ইয়াত তৰাজান, দেহাজান, মইনাজান। বৰুৱা চাৰিআলি পাৰ হৈ আমাৰ গাড়ী আগবাঢ়িল যোৰহাট মহাবিদ্যালয় অভিমুখে। 1962 চনতে স্থাপিত এই যোৰহাট মহাবিদ্যালয় যোৰহাট নগৰৰ বাবে প্ৰাণবিন্দু। ভোগদৈ নদীৰ ক্ৰমে পূব আৰু পশ্চিম ফালে থকা চকীহাট আৰু মাছৰহাট নামৰ দুখন বজাৰ আছে। আৰু এই বজাৰ দুখনৰ জোৰ শব্দৰ পৰাই যোৰহাট নামৰ শব্দৰ উৎপত্তি হোৱা বুলি ইতিহাসে সোঁৱৰায়। আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী যোৰহাটত আহোম ৰজাৰ সমাধি ক্ষেত্ৰ, ৰজা মৈদাম, লাচিত বৰফুকনৰ মৈদাম, ৰাজমাও পুখুৰী, বঙাল পুখুৰীকে ধৰি বহুতো ঐতিহাসিক সমল পোৱা যায়। যোৰহাটক অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ বুলিও কোৱা হয়। যোৰহাটৰ বাসিন্দাৰ সাক্ষৰতাৰ হাৰ অসমৰ ভিতৰতে সৰ্বাধিক। আৰু ইয়াত আপুনি য'তেই চাই সকলোতে কেৱল শৈক্ষিক প্ৰতিষ্ঠান, ইমান এটা সুন্দৰ পৰিৱেশ। আৰু যোৰহাটতেই আছে ৰজা মৈদাম। ৰজা মৈদাম হৈছে আহোম স্বৰ্গদেউ পুৰন্দৰ সিংহৰ সমাধি ক্ষেত্ৰ। ই টোকলাই নদীৰ দক্ষিণ পাৰে অৱস্থিত। যোৰহাটত আৰু এটা ভাল লগা দিশ হৈছে ইয়াৰ ৰাস্তা ঘাট, বিশেষকৈ টাউনৰ মাজৰ এই যিটো ৰাস্তা ইমান আহল বহল, ইয়াত কোনো ধৰণৰ যান জঁট মই দেখা নাপালো। কেনেকুৱা কি কয় এইখনক? এইখনক বোষ্টিং গাৰ্ডাৰ ব্ৰিজ বুলি কয়। বো ইটস লাইক এ ধেনুকাৰ। আৰু আমাৰ ইঞ্জিনিয়াৰে পুৰা ৰাস্তাটো কেনেকৈ কি বনাইছে আৰু এই দলংখনৰ নাম কি গোটেইখিনি বুজাই দিছে। আৰু আহি আমি এতিয়া পাইছোঁ গৌৰীসাগৰ পুখুৰী। গৌৰীসাগৰ পুখুৰী এনেকুৱা এটা পুখুৰী য'ত মানে আৰ্টিফিচিয়েল হয়, মানুহেই খন্দা এটা পুখুৰী। প্ৰায় 550 বিঘা মাটিৰ এটা পুখুৰী। কিমান ডাঙৰ হ'ব আপোনালোকে ভাবক। এইটো কিন্তু মানুহেই খন্দোৱা এটা পুখুৰী। মই আহিছোঁ, এতিয়া মই দেখুৱাম পুখুৰীটো। এয়া হৈছে গৌৰীসাগৰ পুখুৰী। আপুনি এদিনত যদি খোজকাঢ়ি এবাৰ ঘূৰিম বুলি ভাবিছে এইটো অসম্ভৱ এতিয়া, কাৰণ ইমান ডাঙৰ এটা পুখুৰী। পাৰে পাৰে আপোনাৰ গাড়ী যায়। আমি এবাৰ ঘূৰিম। আৰু ইয়াত বহুত কেইটা দৌল আছে, দেৱী দৌল, বিষ্ণু দৌল ইয়াতেই আছে। আমি গোটেইখিনি চাবৰ কাৰণে চেষ্টা কৰিম। আৰু আগত এটা মই দৌল এটা দেখিছোঁ, ইয়াত কিছু আছে পুৰণা স্মৃতি ইতিহাস জড়িত হৈ আছে। মই এবাৰ চাম কি হয় আৰু কিহৰ বাবে বিখ্যাত, মই এবাৰ চাম আৰু আপোনালোকক জনাই আছোঁ।
গৌৰীসাগৰ পুখুৰীৰ উত্তৰ তীৰৰ পূব সীমান্তত অৱস্থিত এটা দৌল বা মন্দিৰ হৈছে দেৱী দৌল আৰু এই দেৱী দৌল গৌৰীসাগৰৰ আন মন্দিৰবোৰতকৈ ডাঙৰ। এই মন্দিৰটো ৰজা শিৱসিংহৰ ৰাণী ফুলেশ্বৰীৰ নিৰ্দেশ মতে ইটা আৰু পাথৰেৰে অৰ্থাৎ শিলেৰে নিৰ্মাণ কৰা হৈছিল। মন্দিৰটোৰ মূল গৰ্ভগৃহৰ ওপৰত এটা নগৰা শিখৰ আছে আৰু 4টা মূল দিশত 4টা অংগা শিখৰৰ দ্বাৰা এইটো এটা গুচ্ছযুক্ত। গৰ্ভগৃহৰ পৰিকল্পনা পঞ্চাৰ্থ ক্ৰমৰ দৰে আৰু ইয়াৰ মণ্ডপ চতুৰ্ভুজাকৃতিৰ 2খন চাদৰ দ্বাৰা আবৃত। দৌলৰ মণ্ডপটো গৰ্ভগৃহৰ লগত এক সমান্তৰালভাৱে সংযুক্ত হৈ আছে। দৌলৰ বাহ্যিক প্ৰাচীৰ অৰ্থাৎ এই ঘৰটোৰ চাৰিওদিশে মই আপোনালোকক দেখুৱাইছো, এই চাৰিওদিশে আপোনাৰ প্ৰাচীন কিছুমান ব্ৰাহ্মণবাদীৰ বিশ্বাসৰ দ্বাৰা গঠিত বিভিন্ন দৈবিক ব্যক্তিত্বৰ দ্বাৰা সজোৱা হৈছে। 1950 চনত হোৱা ভূমিকম্পই এনেকুৱা ধৰণৰ কিছু ঐতিহাসিক স্থানৰ বিস্তৰ ক্ষতি সাধন কৰে আৰু যিহেতু দৌলৰ ভিতৰত এতিয়া তলা লগোৱা আছে, ভিতৰত সোমোৱাটো বৰ্তমান বন্ধ আছে, গতিকে মই বাহিৰৰ পৰাই আপোনালোকক কিছু দৃশ্য দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো। আৰু এই গোটেই আৰ্হিটো যদি আপুনি এবাৰ মন কৰে, ইমান এটা সাংঘাতিক ধৰণে বনাইছে, মানে চালে চকুৰোৱা। ইয়াৰ যি কাৰিকৰী কৌশল, এই দেৱালবোৰৰ যি মূৰ্তি সদৃশ ইয়াত আকৃতি, বহুত ভগৱানৰ ছবি ইয়াত অঁকা আছে, মানে আচৰিত ধৰণে বনোৱা হৈছিল সেই তাহানিৰ যুগতে। আজিও কিন্তু সেই একে ঠাইতে একে স্থানতে একে ধৰণে ইয়াত আছে। আপোনালোকে দেখিলেই মন কৰিব, এই যে ৱালত লগোৱা বিশেষ বিশেষ কিছু চিত্ৰবোৰ, কিছু ভাস্কৰ্য ক'ব গ'লে, এইবোৰ ইমান সুন্দৰ নিপুণভাৱে বনোৱা হৈছিল। আজিও কোনেও ইয়াক লৰাব পৰা নাই, কোনেও ইয়াক ভাঙিব পৰা নাই। মানে ইমান সুন্দৰকৈ সজোৱা হৈছিল এই মন্দিৰসমূহ। আৰু এইবাৰ আহিলো আমি প্ৰায় 300 বছৰ পুৰণি বিষ্ণুদৌলত। 1736 খ্ৰীষ্টাব্দত স্বৰ্গদেউ শিৱসিংহৰ পত্নী বৰৰজা অম্বিকাই এটা বৃহৎ পুখুৰী খান্দি তাৰ পাৰত নিৰ্মাণ কৰিছিল 3টা দৌল। সেই সময়ত প্ৰচলিত 3 ধৰ্মীয় পন্থা, ক্ৰমে শৈৱ, শাক্ত আৰু বৈষ্ণৱ, এই 3টা পন্থাৰ 3টা দল নিৰ্মাণ কৰিছিল এই পুখুৰী পাৰতে। আৰু তেতিয়াৰ পৰাই এই পুখুৰী পাৰত থকা 3টা দৌল অৰ্থাৎ মন্দিৰত সেৱা উপাসনা চলি আছে। পুখুৰী পাৰত আমাৰ গাড়ীখন ৰখাই মই গোটেই পৰিৱেশটো এনেকৈ আপোনালোকক এবাৰ দেখুৱাই দিছো। ইমান এটা সুন্দৰ পৰিৱেশ। ইয়াত যদি আপুনি গৰমৰ দিনত আহে তেতিয়াহ'লে ইয়াত কোনো ধৰণৰ গৰম নাপায়। খুব সুন্দৰ ঠাণ্ডা এটা পৰিৱেশ। চাওকচোন কিমান ধুনীয়া দেখি নহয় জানো। আৰু আমাৰ সৌ দিশে আছে জেৰেঙা পথাৰ, য'ত জয়মতীয়ে কান্দিছিল, জয়মতীয়ে সতীৰ পৰিচয় দিছিল। আহোম ৰাজৰ অৱসানৰ পাছত ব্ৰিটিছে এই সকলোবোৰ দখল কৰি লয়। আৰু কিন্তু আজিৰ যি বিষ্ণুদৌল, এই বিষ্ণুদৌলৰ অৱস্থা এতিয়া তেনে শোচনীয় হৈছে। যদিও বা আমাৰ চৰকাৰে এই বিষ্ণুদৌলেই হওক, শিৱদৌলেই হওক, যিমানখিনি সৌন্দৰ্যৰে বা যিমানখিনি কৰিব লাগিছিল সেইখিনি হয়তো কৰবাত নহয় কৰবাত কমি আছে। এতিয়া এই পুখুৰীটোৰ অৱস্থাও বৰ বিশেষ ভাল নহয়, পানী মেটেকাৰে আৱৰি আছে। ইয়াত পৰিভ্ৰমী চৰাই আগতে বহুত আহিছিল, কিন্তু এতিয়া ইমান পৰিভ্ৰমী চৰাইও ইয়াত নাহে। ইয়াৰ কাৰণ কি আপোনালোকে নিশ্চয় কমেণ্টত জনাব। প্ৰথম খণ্ডটি ইয়াতে সমাপ্ত কৰিলোঁ। আশা কৰোঁ আগলৈ আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই যাব।